এক দেশ এক নিৰ্বাচন বিধেয়কত অনুমোদন জনাইছে মোদী কেবিনেটে আৰু চলিত সংসদৰ শীতকালীন অধিৱেশনতে এক দেশ এক নিৰ্বাচন বিধেয়ক আচলতে উত্থাপন কৰিব আৰু এই বিধেয়কখন গৃহীত হোৱাৰ পিছতে দেশত একেলগে লোকসভা আৰু বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব পৰৱৰ্তী কালত। আৰু ইয়াকে লৈ বৰ্তমান ক্ৰিয়া প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। আঞ্চলিক দলসমূহে বিশেষকৈ বহু দলেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বৰ্তমান মোৰ কাষত আছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ। অখিল গগৈয়ে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সেই সন্দৰ্ভত জানিবলৈ চেষ্টা কৰিম। এক দেশ এক নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কুচকাৱাজ ইতিমধ্যে আৰম্ভ কৰিছে, কি ক'ব? আমি এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰোঁ। এক দেশ এক নিৰ্বাচন গণতান্ত্ৰিক ব্যৱস্থা নহয়। এক দেশ এক নিৰ্বাচনে আমাৰ দেশৰ যিটো ফেডাৰেল ব্যৱস্থা বা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা তাৰ প্ৰতি প্ৰত্যাহ্বান আনিব। এক দেশ এক নিৰ্বাচন যদি কাৰ্যকৰী হয়, অৱশ্যে এক দেশ এক নিৰ্বাচন বিধেয়ক আহিলেও সেইখন গৃহীত নহ'ব। গৃহীত এইকাৰণে নহ'ব, আপোনালোকে সকলোৱে জানে যে এই বিধেয়কখন পাছ হ'বৰ কাৰণে 3/2 অংশ ভোট লাগিব আৰু লোকসভা বা ৰাজ্যসভা ক'তোৱে 3/2 অংশৰ এতিয়া ছাপোৰ্ট কাৰো নাই। গতিকে এখন বিধেয়ক পাছ নহ'ব। কিন্তু এক দেশ এক নিৰ্বাচনৰ অৰ্থটোৱে হ'ব যে আমাৰ দেশৰ যিটো বিচিত্ৰতা আছিলে, ৰাজনৈতিক বৈচিত্ৰ্য আছিলে, সেই বৈচিত্ৰ্য নাইকিয়া হৈ যাব। এক দেশ এক নিৰ্বাচন হোৱাৰ লগে লগে একেটা সময়তে লোকসভা আৰু বিধানসভাৰ যেতিয়া নিৰ্বাচন হ'ব, বিধানসভা আৰু লোকসভাৰ নিৰ্বাচন হ'লে সেই এটা নিৰ্বাচনত একেলগতে এটা দল কেন্দ্ৰীয় চৰকাৰতো অধিষ্ঠিত হ'ব আৰু ৰাজ্যবিলাকতো এটা দলে শাসনলৈ আহিব। তেতিয়া ভাৰতৰ সংবিধানখন সম্পূৰ্ণৰূপে সলনি কৰি দিবৰ কাৰণে সুবিধা হ'ব। ভাৰতৰ সংবিধানখন সম্পূৰ্ণৰূপে সলনি কৰি দিবৰ কাৰণে, ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো নাইকিয়া কৰি দিবৰ কাৰণে, যেনেকৈ আৰ্টিকল 370টো নাইকিয়া কৰি দিলে, এতিয়া আকৌ আৰ্টিকল 371 আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে থকা আৰ্টিকল 371 নাইকিয়া কৰি দিবৰ কাৰণে, তো এইবিলাক নাইকিয়া কৰি দিবৰ কাৰণে। আৰু লগতে আমি দেখিছোঁ যে আপোনাৰ ভাৰতৰ সংবিধানৰ গণতান্ত্ৰিক ব্যৱস্থাটো নাইকিয়া কৰিবৰ কাৰণে, তাৰ ছ'চিয়েলিজিম শব্দটো নাইকিয়া কৰিবৰ কাৰণে, তাৰ ধৰ্মনিৰপেক্ষ বা ছেকুলাৰিজিম শব্দটো নাইকিয়া কৰিবৰ কাৰণে এই ব্যৱস্থাটো তেওঁলোকে আনিব খুজিছে। এই ব্যৱস্থাটোৰ জৰিয়তে যিহেতু এতিয়া লোকসভাত মানে সংখ্যাগৰিষ্ঠ হ'লে ৰাজ্যসভাত কেতিয়াবা সংখ্যাগৰিষ্ঠ নহয়, ৰাজ্যসভাত আৰু লোকসভাত দুইটা সংখ্যাগৰিষ্ঠ হ'লেও সংবিধানৰ মূল আধাৰটো বদলি কৰিবৰ কাৰণে 50% ৰাজ্যৰ ভোটৰ দৰকাৰ হয়, 50% ৰাজ্যৰ বিধানসভাই সেইখন পাছ কৰাৰ দৰকাৰ হয়। কিন্তু কোনোদিনেই বিজেপিয়ে 50% ৰাজ্যৰ এনেকুৱা ধৰণৰ ভোটত পাছ কৰি দিব পৰাৰ ব্যৱস্থা এতিয়ালৈকে হোৱা নাই, জিকা নাই। গতিকে একেটা হাৱাতে যাতে গোটেই ভাৰতবৰ্ষত জিকিব পাৰে আৰু জিকি লৈ যাতে ভাৰতৰ সংবিধানখন বদলাই দিব পাৰে, আমাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো নাইকিয়া কৰি এটা এককেন্দ্ৰিক ব্যৱস্থা যাতে আনিব পাৰে, আমাৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ পৰিৱৰ্তে যাতে এটা হিটলাৰিজিম বা স্বৈৰতন্ত্ৰ আনিব পাৰে, আমাৰ ধৰ্মনিৰপেক্ষ ব্যৱস্থাটোৰ পৰিৱৰ্তে যাতে হিন্দুত্ববাদ আনিব পাৰে, হিন্দু ৰাষ্ট্ৰ আনিব পাৰে, তাৰ কাৰণে তেওঁলোকে এই ব্যৱস্থাটো কৰিছে। আৰু এই ব্যৱস্থাটো কৰাটো এটা গোটেই দেশখনৰ কাৰণে প্ৰত্যাহ্বান। কিন্তু মই ভাবোঁ যদিও তেওঁলোকে এখন আনিছে, এখন পাছ নহয়, কাৰণ ৰাজ্যসভা আৰু লোকসভা দুইটাতে 3/2 অংশ ভোটত এই বিধেয়ক গৃহীত হ'ব লাগিব। অমিত শ্বাহে ইতিমধ্যে বিৰোধী সাংসদ কিছুমানকো কিন্তু লগ কৰা দেখা গৈছে সাক্ষাৎ কৰে এই বিষয়টোক লৈ। যদি কোনো বিৰোধী সাংসদে যদি তেওঁলোকে কিবা প্ৰলোভনত পৰি বা ভীতিগ্ৰস্ততাত পৰি যদি ইয়াত ভোট দিয়ে, তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁলোকে নিজৰ ভৰিত নিজৰ হাতৰ কুঠাৰখন মাৰি দিয়া হ'ব। গতিকে মই একদম অতি স্পষ্টভাৱে জনাওঁ যে আমাৰ ৰাইজৰ দলে এক দেশ এক নিৰ্বাচনক আমি সমৰ্থন নকৰোঁ। এই বিধেয়কখন আমি বিৰোধিতা কৰোঁ। এই বিধেয়কখন হোৱাৰ লগে লগে আচলতে বিজেপি RSSে আমাৰ দেশৰ সংবিধানখন বদলাবৰ কাৰণে, আমাৰ দেশৰ গণতন্ত্ৰক ধ্বংস কৰিবৰ কাৰণে, আমাৰ দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ পৰিৱৰ্তে এককেন্দ্ৰিক দিল্লীৰ ক্ষমতা কায়েম কৰিবৰ কাৰণে আৰু
হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে এই কাম কৰিব খুজিছে মই সকলোকে ইয়াৰ বিৰোধিতা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ এই ক্ষেত্ৰত কাৰোবাক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে নেকি আপুনি বিৰোধীৰ কোনো আমি ডেফিনেটলি ইণ্ডিয়া আমাৰ যিটো মৰ্চা আছে ইণ্ডিয়া মৰ্চাৰ সাংসদসকলক ডেফিনেটলি তেওঁলোকৰ দলৰ নেতৃবৰ্গক আমি ডেফিনেটলি কথা পাতিম আমি সকলোৱে মিলি এক দেশ এক নিৰ্বাচন এই যিখন বিধেয়ক আছে এইখনক আমি তীব্ৰ বিৰোধিতা কৰিব লাগিব আৰু এইখনক আমি বাধা দিব লাগিব সেয়া বিধায়ক অখিল গগৈ ভাষ্য এই এক দেশ এক নিৰ্বাচন বিধেয়ক যদিহে গৃহীত হয় বা একেলগে লোকসভা বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয় তেনেহ'লে দেশত বহু পৰিৱৰ্তন আহিব আৰু এয়া যদিও চৰকাৰে এয়া এক সুবিধাজনক সময় ধন খৰচ কমিব বুলি আচলতে চৰকাৰে কৈছে সদৰি কৰিছে কিন্তু চৰকাৰৰ সেই ভাষ্য নস্যাৎ কৰি অখিল গগৈয়ে ভাষ্য প্ৰদান কৰিছে যে এক দেশ এক নিৰ্বাচনে গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব অনাগত সময়ত লক্ষণীয় হ'ব এই বিধেয়কখন গৃহীত কৰিবলৈ সক্ষম হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ